শুভ ৰাতিপুৱা, আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই DLED এন্ট্ৰেন্স তথা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহিবলগীয়া কিছুমান ইম্পৰ্টেন্স নোটছ লৈ আহিছোঁ, যিখিনি জিকেৰ নোটছ হয়। আশা কৰোঁ এই নোটছখিনি আপোনালোকক বহুখিনি সহায় কৰিব, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই যাব। আছে বৰ্তমান সময়ত 2025ত অসমৰ মুখ্যমন্ত্ৰী কোন? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বৰ্তমান সময়ত অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য। অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু। অসমৰ স্বাস্থ্যমন্ত্ৰী শ্ৰী অশোক সিংহল। ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখড়। ৰাছিয়াৰ বৰ্তমান ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ৰাছিয়াৰ বৰ্তমান প্ৰধানমন্ত্ৰীৰ নাম মিখাইল মিশ্বেষ্টাইন। 1848 চনত 1848ত স্বত্ব বিলোপ নীতি প্ৰৱৰ্তন কৰিছিল লৰ্ড ডেলহাউছিয়ে। NEP 2020ৰ মতে SSSAৰ সম্পূৰ্ণ নাম কি? NEP 2020ৰ মতে SSSAৰ সম্পূৰ্ণ নাম ষ্টেট স্কুল ষ্টেণ্ডাৰ্ডছ অথৰিটি। বৰ্তমান সময়ত 2025 চনত অসমৰ মুঠ জিলাৰ সংখ্যা হ'ল 35খন। ভাৰতৰ মুঠ ৰাজ্যৰ সংখ্যা 36খন। মুঠ ৰাজ্যৰ সংখ্যা 36খন, তাৰে 28খন ষ্টেট এণ্ড 8খন ইউনিয়ন টেৰিটৰিজ। মানে ভাৰতৰ মুঠ যিটো ৰাজ্যৰ সংখ্যা আছে, তাৰে মুঠ ৰাজ্যৰ সংখ্যা হ'ল 36খন। ইয়াৰে 28খন ৰাজ্য আৰু 8খন হৈছে ইউনিয়ন টেৰিটৰিজ। মানে 8খন কেন্দ্ৰীয় শাসিত প্ৰদেশ। অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম আছাম ট্ৰিবিউন। 1946ত প্ৰকাশ পায় আৰু ইয়াৰ প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ ফুকন। অসমৰ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম হ'ল দৈনিক বাতৰি। সম্পাদক আছিল নীলমণি ফুকন, যিটো 12 আগষ্টৰ 1935ত প্ৰকাশ পায়। অসমৰ প্ৰথম সংবাদপত্ৰখনৰ নাম হ'ল অৰুণোদয়। 1846ত প্ৰকাশ পায়। ইয়াৰ সম্পাদক আছিল নাথান ব্ৰাউন। বায়ুৰ আৰ্দ্ৰতা জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম হ'ল হাইগ্ৰমিটাৰ। সকলোতকৈ বেছি জনসংখ্যা থকা মহাদ্বীপখনৰ নাম হ'ল এছিয়া। সকলোতকৈ কম জনসংখ্যা থকা মহাদ্বীপখন হ'ল এণ্টাৰ্কটিকা। আফ্ৰিকা মহাদেশত সকলোতকৈ বেছি দেশ আছে। মানে আফ্ৰিকা মহাদ্বীপ যে আছে, তাতে পৃথিৱীৰ সকলোতকৈ বেছি দেশ আছে। ইয়াতে টোটেল 54টা দেশ আছে। ছেকেণ্ড, এছিয়া মহাদ্বীপত 48টা দেশ মানে কাণ্ট্ৰি আছে। নেক্সট, ইউৰোপ মহাদ্বীপত 44টা দেশ আছে। উত্তৰ আমেৰিকাত 23টা দেশ আছে। ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম হ'ল ছেইস্মোগ্ৰাফ। ছেইস্মোগ্ৰাফ যন্ত্ৰৰ দ্বাৰা আৰু ৰিক্টাৰ স্কেলৰ দ্বাৰা ভূমিকম্প আৰ্থকুইকৰ মাপন কৰা হয়। যন্ত্ৰটোৰ নাম সোধে ছেইস্মোগ্ৰাফ হ'ব, আৰু যদি স্কেলটোৰ নাম সোধে তেনেহ'লে ৰিক্টাৰ স্কেল হ'ব। ধন্যবাদ। আজিৰ কাৰণে ইয়াতে সমাপ্ত কৰিলোঁ। আপোনালোকৰ যদি এনেকুৱা ধৰণৰ আৰু বহুতো ভিডিঅ' লাগে তেন্তে নিশ্চয় মোক কমেণ্ট বক্সত জনাই দিব, আৰু লগতে মোৰ চেনেলখন লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।